নমস্কাৰ, মই সৈয়দ নেকিব কাজী। বাইহাটা চাৰিআলিত দৈনিক বিশেষভাৱে সক্ষম লোকৰ অজস্ৰ সমাগম ঘটে আৰু ইয়াৰ ভিতৰত আমি আজি দুজন যুৱকক আপোনালোকৰ মাজত লৈ আহিছোঁ। ইয়াৰে এজন হ'ল কামৰূপ জিলাৰ খেপপুচি ধুলাৰা গাঁৱৰ ৰুবুল আলী, আনজন হ'ল নলবাৰী জিলাৰ সুমন দেৱনাথ। আমি দুইজনকে আমাৰ ব্যক্তিগত কাৰ্যালয়ত বহুৱাই সুধিছিলোঁ তেওঁলোকৰ মনৰ কথা, তেওঁলোকৰ কি অসুবিধা, কি অভাৱ, তেওঁলোকে চৰকাৰৰ পৰা কি পাইছে নাপাইছে, এই আটাইখিনি কথা আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিছিলোঁ। এতিয়া তেওঁলোকৰ মুখেৰে আপোনালোকলৈ আগবঢ়াইছোঁ কিছু কথা। তেওঁৰ ঘৰ খেপপুচি ধুলাৰা আৰু আমাৰ প্ৰায়ে চকুত পৰে। তেওঁ বাইহাটা চাৰিআলিৰ ফুটপাথে ভিক্ষা কৰি ঘূৰি ফুৰে। সেয়া আজি তেওঁৰ বিষয়ে জানিবলৈ যথেষ্ট মন গ'ল, সেয়ে তেওঁৰ ওচৰ চাপিলোঁ। তুমি এতিয়া দৈনিক অহা নাই এনেকুৱাকৈ? কিহত আহা? মই বাছত আহোঁ, টেম্পুত আহোঁ, তুমি যে খোজে কাঢ়িব নোৱাৰা, কেনেকৈ নামা? নামো কষ্ট যে। কষ্ট হয় নহয়? কষ্ট হয়। দৈনিক তুমি এই ভিক্ষা কৰি কিমান পইচা পোৱা? 300 250। এইখিনি পোৱা? এইখিনি তোমাৰ চলি যায় আৰু? বাকী তোমাৰ এই যে তুমি শাৰীৰিক বিশেষভাৱে যে সক্ষম, এই চৰকাৰৰ পৰা তুমি কিবা সাহায্য পাইছা নে নাই? নাই, একো পোৱা নাই। অনুদান পোৱা নাই আৰু বিকলাংগত একো পোৱা নাই। তুমি নিবেদন কৰিছিলা না চৰকাৰৰ পৰা? চৰকাৰৰ পৰা মই আবেদন কৰিছোঁ, কৰিলেও নিদিয়ে। আমাৰ এই আমাৰ নিদিয়ে। আবেদন কৰিছিলা? মানে কৰাৰ পিছতো পোৱা নাই? বাকী তুমি আমাৰ লোকেল যিবিলাক লিডাৰ আছে, মানে ৰাজনৈতিক লিডাৰ, তেওঁলোকৰ ওচৰত গৈছা নে নাই? লোকেল আমাৰ তাতে লোকেল মই দেখো কেইবাৰো দিয়ে নাই। নিদিয়ে? এজন 40 বছৰ বয়সৰ, এতিয়া তেওঁতো বিয়া বাৰু কৰোৱাটো সম্ভৱো নহয়, কিন্তু আমাৰ শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম বুলি কোৱা যায়, সেই সক্ষমৰ কাৰণে চৰকাৰে যথেষ্ট আঁচনি বলবৎ কৰিছে। কিন্তু এই প্ৰকৃতভাৱে যিবিলাকে আঁচনিবোৰ পাব লাগে, তেনেকুৱাবিলাকে আঁচনিবোৰ সচৰাচৰ নাপায়, আৰু এইটো বহুত দুখজনক কথা। গতিকে এনেকুৱা যুৱকৰ কাৰণে অন্ততঃ আমাৰ যিখিনি সচেতন ৰাইজ অকণমান আগবাঢ়ি আহক, তেওঁলোকক কিঞ্চিত সহায়ৰ হাত আগবঢ়াওক, যাতে তেওঁলোকৰ জীৱনটো কিছু হ'লেও সুখময় হৈ পৰে। এতিয়া তুমি ৰাইজক কি ক'বা? ৰাইজক কম মই যে মোক বিকল্প আঁচনি দিয়ে নাই আৰু মোক একো দিয়ে নাই। এতিয়া এনেকুৱা ধৰণৰ বিশেষভাৱে সক্ষম যুৱকক চৰকাৰে যদি একো নিদিয়ে, তেতিয়াহ'লে কাক দিয়ে, সেয়াও এক ডাঙৰ প্ৰশ্ন। এইবাৰ আমি আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ নলবাৰী জিলাৰ আমি যিগৰাকী বিশেষভাৱে সক্ষম যুৱক সুমন দেৱনাথক লগ পালোঁ। আমি সুমন দেৱনাথৰ পৰা কিছু কথা জানিবৰ চেষ্টা কৰিম। এইবাৰ আমি নলবাৰী জিলাৰ যিগৰাকী বিশেষভাৱে সক্ষম যুৱক সুমন দেৱনাথক লগ পালোঁ। আমি সুমন দেৱনাথৰ পৰা কিছু কথা জানিবৰ চেষ্টা কৰিম। কিন্তু দুৰ্ভাগ্যজনক কথা এই যে সুমন দেৱনাথে কথা একেবাৰে ক'ব নোৱাৰে, তেওঁ কি কয় বুজি নাপায়, আৰু তেওঁৰ নামটোও তেওঁ আনকি ভালদৰে ক'ব নোৱাৰে, আৰু সেয়া আপোনালোকে অকণমান শুনি লওক। কিহত আহা? বাছত আহা? ৰাইজ এওঁ নলবাৰীৰ পৰা বাছত আহে বাইহাটা চাৰিআলিলৈ ভিক্ষা কৰিবলৈ, আৰু সদায় ঘৰত যোৱা, আৰু এওঁ কথা বতৰাৰ পৰা বুজা গৈছে এওঁৰ ঘৰত কোনো নাই, অকলশৰীয়া। এওঁৰ কথা বতৰা একেবাৰে বুজি নাপায়। আমি অৱশেষত এওঁৰ নাম আৰু পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ যেতিয়া তেওঁ ইংগিততে আমাক কাগজ কলম বিচাৰিলে, আৰু তেওঁ কাগজ কলমত লিখি দিয়াৰ পিছতহে আমি নাম ঠিকনা তেওঁৰ বিচাৰি পাবলৈ সক্ষম হৈছোঁ। আমাৰ বাইহাটা চাৰিআলিত এনেকুৱা বহুত ধৰণৰ আছে
বহু ধৰণৰ যন্ত্ৰণাদায়ক জীৱন কটোৱা বহু ব্যক্তি আমাৰ বাহেতা চাৰিআলিত দৈনিক ভিক্ষা কৰিব আহে আৰু তাৰে ভিতৰত অন্যতম হ'ল এই সুমন দেৱনাথ। গতিকে আমি আশা কৰিছোঁ ৰাইজে এনেকুৱা ধৰণৰ যুৱক বা বিশেষভাৱে সক্ষম যুৱকক ৰাইজে কিঞ্চিত হ'লেও মৰম সহানুভূতিৰ চকুৰে চালে অন্ততঃ তেওঁলোকে কিছু হ'লেও সকাহ পাব। এইখিনিয়ে আমাৰ আশা। এই দুজন বিশেষভাৱে সক্ষম যুৱকৰ কাহিনী আমি আজি কিছু পোহৰলৈ আনিলোঁ আৰু আপোনালোকে আশা কৰোঁ লাইভ ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব।